নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোলৈ পুনৰ স্বাগতম কৰিছোঁ। টিচাৰৰ ভেকেঞ্চি আহিছে আৰু কি ভেকেঞ্চি আহিছে সেই সম্পৰ্কে আজি আপোনালোকক ধুনীয়াকৈ জনাই দিব বিচাৰিছোঁ। গতিকে এইটো আপোনাৰ গ্ৰুপত মানে আপডেটটো আহিছিলে। গতিকে যিসকল বন্ধুসকল ওচৰ পাজৰ এৰিয়া আছে, কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা আহিছে। BTR কেণ্ডিডেট হ'ব লাগিব, মানে BTR হ'লেও হ'ব, নন BTR হ'লেও চলি যাব ধুনীয়াকৈ। আৰু এই মানে ইয়াৰ আপোনাৰ এপ্লিকেশ্যন প্ৰচেছটো অলপ দেখাই দিব বিচাৰিছোঁ। কি ভেকেঞ্চি আহিব, কোৱালিফিকেশ্যন কি লাগিব, অলপমান চাই লওক আপোনালোকে। এইটো এড্ৰেছটো চাব পাৰিছে ওপৰত, ভালকৈ এড্ৰেছটো স্ক্ৰীনশ্বট মাৰি লওক। প্ৰিন্সিপাল ছাৰৰ নম্বৰটো আছে, ধুনীয়াকৈ তলত চাব পাৰে। প্ৰেচিডেণ্টৰ নম্বৰো দিয়া আছে। আছামিজ টিচাৰৰ ভেকেঞ্চি আছে। BA কৰা হ'ব লাগিব আৰু মাষ্টাৰ আপোনালোকে মাষ্টাৰ ডিগ্ৰী যদি আপোনালোকে অসমীয়াত কৰিছে তেন্তে পাৰিব, এপ্লাই কৰিব। নেক্সট আৰবিক টিচাৰ এটা লাগে। BA আৰু মাষ্টাৰ আৰবিক কৰা হ'লে আপোনালোকে এপ্লাই কৰিব। নেক্সট ছ'চিয়েল ছায়েন্সৰ এটা টিচাৰ আছে, তাত BA আৰু মাষ্টাৰ চিম্পল মাষ্টাৰ কৰা হ'লে আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু ইয়াত কোনো ধৰণৰ টেট পাছ আপোনালোকৰ বিচৰা নাই, টেট উত্তীৰ্ণ প্ৰাৰ্থী বুলি কথা নাই। DLED বা BEd হ'লেই হ'ল বন্ধুসকল। ইয়াত আপোনালোকৰ চেলাৰী স্কেলটো নেগোচিয়েবল বুলি কোৱা হৈছে, মানে সময় সাপেক্ষে আপোনাক জনাই দিয়া হ'ব। ইয়াত ৱালকেন ইণ্টাৰভিউ এটা হ'ব। ইণ্টাৰভিউৰ ডেটটো মই দেখাই দিব বিচাৰিছোঁ। 27 তাৰিখে ইণ্টাৰভিউ আছে, 10টাৰ পৰা ইণ্টাৰভিউ ষ্টাৰ্টিং হ'ব, ঠিক আছে। গতিকে বহুত ধুনীয়া এটা মানে সুযোগ বুলি ক'ব পাৰি, ভাল এটা অপৰচুনিটি বন্ধুসকল। ধুনীয়াকৈ যাওক আৰু আপোনালোকে এই চাকৰিটো ধুনীয়াকৈ লৈ লওক। যিসকল কেণ্ডিডেটৰ কোৱালিফিকেশ্যন আছে আপোনালোকে শ্বেয়াৰ কৰি দিব পাৰে ধুনীয়াকৈ। আৰু এড্ৰেছটো চাব পাৰিছে, কোকৰাঝাৰ ডিষ্ট্ৰিক্ট, BTR আছাম, ঠিক আছে। আৰু এই এড্ৰেছ মতে আপোনালোকে ধুনীয়াকৈ ভেৰিফিকেশ্যন মানে ইণ্টাৰভিউৰ কাৰণে যাব লাগিব। 27 তাৰিখে যাব লাগিব, 10টা বজাত গ'লেই হ'ল। আৰু আপোনালোকে এইটো হোৱাটছআপ নম্বৰো আছে। হোৱাটছআপ নম্বৰত আপোনালোকে এই হোৱাটছআপ নম্বৰত আপোনালোকৰ বায়'ডাটাটো ছাবমিশ্যন কৰিব পাৰে। যদি এবাৰ ভালকৈ কৰি দিছোঁ, আপোনালোকে পাৰিলে এই ফোন নম্বৰত যোগাযোগ কৰি ছাৰৰ লগত কথা পাতি চাব পাৰে, ঠিক আছে। বন্ধুসকল ইমানকৈ সামৰণি মাৰিছোঁ আৰু এড্ৰেছটোৰ ওপৰত আপোনালোকে ধুনীয়াকৈ চাব পাৰিছে। ধন্যবাদ। এই ভিডিঅ'টো মই শ্বেয়াৰ কৰি দিছোঁ যাতে বন্ধুসকল যিসকল ওচৰ পাজৰ এৰিয়াৰ আছে এইটো এড্ৰেছৰ তেওঁলোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব, ঠিক আছে বন্ধুসকল। গতিকে নতুন আপডেট হ'লে আপোনালোকক পুনৰবাৰ মই জনাই দিম। ধন্যবাদ।